পদূলিমুখত হেঁপাহৰ ৰঙালী বিহু প্ৰতিজন অসমীয়াৰ মন প্ৰাণ এতিয়া উঠলি উঠিছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিছে ৰঙালী আদৰাৰ ব্যাপক প্ৰস্তুতি বিভিন্ন জাতি জনগোষ্ঠীৰ নিজা নিজা কৃষ্টি সংস্কৃতিক জীয়াই ৰখাৰ বাবে নৱপ্ৰজন্মই চলাইছে প্ৰয়াস ধেমাজিৰ মৰধিল কঠালগুৰি গাঁৱৰ তিৱা সম্প্ৰদায়ৰ লোকসকলে বিশাখ দমাচিক আদৰাৰ বাবে প্ৰস্তুতি চলাইছে বিশাখ দমাচিৰ বাবে লালিলাং বৰত লাংখন পিছুৱাৰ আখৰা কৰাত যুৱক যুৱতীসকল ব্যস্ত ঢোল তাল বাঁহী সুৰ তথা জাত জাত নামৰে মুখৰিত হৈ উঠিছে গাঁৱৰ চৌপাশ ইয়াৰে সৈতে সময় হ'ল গুড মৰ্নিং 18 পৰা বিদায় লোৱাৰ কণ্টেক্ট পিছতে লৈ আহিম লাইভ আৱাৰ নমস্কাৰ মানে জানেনে মাইথন ষ্ট্ৰং মানে মাইথন নিৰ্মাণৰ মানদণ্ড নিউজ হেডলাইন আগবঢ়াইছে পেট সোফা আয়ুৰ্বেদিক চূৰণ পেট সোফা প্ৰতিদিনে মজা Good Morning 18 আগবঢ়াইছে SMC Moneywise BWise সহপ্ৰায়োজক Sunflame Home Appliance সকলোৰে প্ৰথম পছন্দ Sunflame 100 plus reporters 66 point অটুট ঘৰ অটুট অসম ৰাজ্যত ক্ৰমাৎ বৃদ্ধি কৰোনাৰ ভয়াৱহ সংক্ৰমণ বৃহস্পতিবাৰৰ দিনটোত 245 জন আক্ৰান্ত কোভিড-19ত কামৰূপ মেট্ৰত সৰ্বাধিক 128 জন ডিব্ৰুগড়ত 26 কামৰূপত 28 তিনিচুকীয়াত আক্ৰান্ত 10 জন দেশৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ তথা সাংসদ ৰঞ্জন গগৈৰ মাতৃৰ দেহাৱসান আজি পুৱা দিল্লীৰ এস্কৰ্ট হাস্পতালত শান্তি গগৈৰ শেষ নিশ্বাস ত্যাগ দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল প্ৰাক্তন মুখ্যমন্ত্ৰী কেশৱ চন্দ্ৰ গগৈৰ পত্নী শান্তি গগৈ দেশত এতিয়াই প্ৰয়োজন নাই লকডাউনৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে হোৱা বৈঠকত স্পষ্ট কৰি দিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্যত 100% টিকাকৰণৰ ব্যৱস্থা কৰিবলৈ ক'লে মুখ্যমন্ত্ৰীসকলক ৰাজ্যৰ বিজেপিয়ে গঠন কৰিব পৰৱৰ্তী চৰকাৰ সংবাদমেল পাতি মুখ্যমন্ত্ৰীৰ দাবী এখনো ডাঙৰ সভা পাতিব নোৱাৰা কংগ্ৰেছে আজমলৰ নেতৃত্বত নিৰ্বাচন খেলা বুলি মন্তব্য মন্ত্ৰী হিমন্তৰ বিজেপি মিত্ৰজোঁটে লেটাৰ ডিষ্টিংশ্যন সহ চৰকাৰ গঠন কৰিব বুলি ৰঞ্জিত দাসেও দেখুৱালে দৃঢ়তা পদূলিমুখত হেঁপাহৰ ৰঙালী বিহুত ঢোলৰ গুমগুমনি পেপাৰ মাতত মুখৰ ৰাজ্যৰ আকাশ বতাহ আখৰাত ব্যস্ত কণকণ শিশুৰ পৰা ডেকা গাভৰু আখলত বিধে বিধে পিঠা পনা তৈয়াৰ কৰাত ব্যস্ত জীয়ৰী বোৱাৰীসকল আগবঢ়ালে সূৰ্য চিমেণ্ট অটুট ঘৰ অটুট অসম নমস্কাৰ আপুনি চাই আছে লাইভ আৱাৰ মই জয়ন্ত মাধৱ গোস্বামী প্ৰথমে এক দুঃসংবাদ সাংসদ ৰঞ্জন গগৈৰ মাতৃৰ দেহাৱসান ৰঞ্জন গগৈৰ মাতৃ শান্তি গগৈৰ মৃত্যু আজি পুৱা দিল্লীৰ এস্কৰ্ট হাস্পতালত শান্তি গগৈৰ শেষ নিশ্বাস ত্যাগ
প্ৰাক্তন মুখ্যমন্ত্ৰী কেশৱ চন্দ্ৰ গগৈৰ পত্নী আছিল শান্তি গগৈ। দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ তথা সাংসদ ৰঞ্জন গগৈৰ মাতৃ। তেওঁক দিল্লীৰ এস্কৰ্ট হাস্পতালত ভৰ্তি কৰোৱা হৈছিল আৰু দিল্লীৰ এস্কৰ্ট হাস্পতালতে শেষ নিশ্বাস ত্যাগ কৰে শান্তি গগৈয়ে। প্ৰাক্তন মুখ্যমন্ত্ৰী কেশৱ চন্দ্ৰ গগৈৰ পত্নী আছিল শান্তি গগৈ। বাৰ্ধক্যজনিত ৰোগ আৰু হৃদৰোগতো কিছু আক্ৰান্ত আছিল শান্তি গগৈ আৰু তাৰ বাবে তেওঁ অসুস্থ হৈ আছিল দীৰ্ঘদিনৰে পৰা। দিল্লীৰ এস্কৰ্ট হাস্পতালত ভৰ্তি কৰোৱা হৈছিল আৰু দিল্লীৰ এস্কৰ্ট হাস্পতালতে শেষ নিশ্বাস ত্যাগ কৰে শান্তি গগৈয়ে। ডিব্ৰুগড়ৰ সাংবাদিক টমাছ বুঢ়াগোহাঁইৰ সৈতে আমি সংযুক্ত হৈছোঁ ফোন লাইনত। টমাছ, দীৰ্ঘদিন ধৰি বাৰ্ধক্যজনিত ৰোগত আক্ৰান্ত হৈ আছিল, হৃদৰোগতো আক্ৰান্ত হৈ আছিল, দিল্লীৰ এস্কৰ্ট হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰিলে শান্তি গগৈ। ইয়াৰ পূৰ্বেও আপুনি জনাইছে এই শান্তি গগৈৰ বিয়োগৰ খবৰ লাভ কৰি ডিব্ৰুগড়ত থকাৰ চাহ পৰিছে। এই মুহূৰ্তত জানিব বিচাৰিছোঁ দিল্লীৰ পৰা তেওঁ কেতিয়া লৈ যোৱা হ'ব, কি খবৰ আছে আপোনাৰ হাতত? জয়ন্ত, আমি যিমানখিনি গম পাইছো দিল্লীৰ পৰা তেখেতৰ ওচৰতে দিনৰ 2 বজাত আহি ডিব্ৰুগড় তেখেতৰ খলিয়ামাৰীস্থিত যিটো বাসগৃহ আছে তাত আহি পাবহি। আৰু আমি ইমানখিনি জানিব পাৰিছো তেখেতৰ যি পৰিয়ালৰ লোক আছিল, তেখেতৰ 3জনকৈ পুত্ৰ, তেওঁলোকো ইতিমধ্যে লগতে আহিব বুলি আমি খবৰ পাইছো। আৰু যিহেতু পুৱা ভাগত এক বাতৰিটো আহিছিল যে শান্তি গগৈ যিহেতু দেহাৱসান হৈছে, তাৰ পিছতে ডিব্ৰুগড়ত শোকৰ ছাঁ পৰিছে। আৰু শান্তি গগৈ তেখেতে মৃত্যুৰ কিছুদিনৰ আগলৈকে, যেতিয়া তেখেতে কিছুদিনৰ আগলৈকে তেখেতে সেৱা নামৰ এটা সংগঠনৰ লগত তেখেতে জড়িত হৈ আছিল। যথেষ্ট ৰাজহুৱা অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত তেখেতে জড়িত হৈছিল, যথেষ্ট সামাজিক কামৰ লগত তেখেত জড়িত হৈ আছিল। গতিকে তেনেগৰাকী মহিলাৰ মৃত্যুত যথেষ্ট ডিব্ৰুগড়ত শোকৰ ছাঁ পৰা পৰিলক্ষিত হৈছে। আৰু তেখেতৰ যিহেতু স্বামী প্ৰাক্তন মুখ্যমন্ত্ৰী কেশৱ চন্দ্ৰ গগৈ আছিল, তেখেতৰ 2জনকৈ পুত্ৰ, ডাঙৰ পুত্ৰ অঞ্জন গগৈ যিহেতু এয়াৰ চিফ মাৰ্শ্বেল হিচাপে তেখেতে কৰ্মনিৰ্বাহ কৰিছিল এসময়ত, আৰু ৰঞ্জন গগৈ কথা সকলোৱে গম পায়, আৰু এজন পুত্ৰ তেখেতে ডক্টৰ। গতিকে তেনেগৰাকী মহিলা যিগৰাকী সামাজিকভাৱে যথেষ্ট জড়িত আছিল, তাৰ ৰঞ্জন গগৈ মাতৃ হিচাপে যথেষ্ট তেখেতৰ নাম আছিল। গতিকে তেখেতৰ মৃত্যুত স্বাভাৱিকতে সকলোৱে এক উচা পৰিছে আৰু অনুৰাগী তেখেতৰ যথেষ্ট শুভাকাংক্ষী আছিল, তেওঁলোকে ইতিমধ্যে আহিবলৈ আৰম্ভ কৰিছে তেখেতৰ বাসগৃহলৈ। আৰু এতিয়া মাত্ৰ অপেক্ষা কৰি আছে তেখেতৰ যিহেতু মৃতদেহ দিনৰ 2 বজাত আহি পাবহি, তাৰপিছতে সম্পূৰ্ণ নিয়মেৰে তেখেতৰ সৎকাৰ কৰা হ'ব। আৰু আমি জানিছিলো যে তেখেতৰ বাৰ্ধক্যজনিত কিছু অসুখ আছিল, তেখেতৰ হৃদৰোগতো আক্ৰান্ত হৈ আছিল। আৰু পুৱা ভাগত বুলি কোৱা হৈছে, আজি আমি এতিয়ালৈকে সঠিক সময়টো গম পোৱা নাই, ডক্টৰে সঠিক সময়টো আমাক এতিয়ালৈকে বৰ্তমানলৈকে কোৱা নাই, কিন্তু আমি যিমানখিনি গম পাইছো যে পুৱা ভাগত তেখেতে শেষ নিশ্বাস ত্যাগ কৰে। আৰু বৰ্তমানলৈকে যো-জা চলাই থকা হৈছে তেখেতৰ মৃতদেহটো নিজ বাসগৃহলৈ লৈ অনাৰ। জয়ন্ত, ধন্যবাদ টমাছ, ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক। আৰু 2 বজাত ডিব্ৰুগড়লৈ লৈ অনাৰ কথা নশ্বৰ দেহ শান্তি গগৈৰ, আৰু পুৱা কিমান সময়ত দেহাৱসান ঘটিল সেয়া এই মুহূৰ্তলৈকে জানিব পৰা হোৱা নাই। কিন্তু আজি পুৱাৰ ভাগতে তেওঁ শেষ নিশ্বাস ত্যাগ কৰে দিল্লীৰ এস্কৰ্ট হাস্পতালত। আৰু শান্তি গগৈৰ মৃত্যুৰ খবৰে ব্যথিত কৰি তুলিছে তেওঁৰ শুভাকাংক্ষীসকলক। আৰু ডিব্ৰুগড়ত শোকৰ ছাঁ পৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰী কেশৱ চন্দ্ৰ গগৈৰ পত্নী শান্তি গগৈৰ মৃত্যুত। ৰাজ্যত কৰোনাৰ ভয়াৱহ সংক্ৰমণ। বৃহস্পতিবাৰৰ দিনটোতে সৰ্বাধিক 245 জন লোক আক্ৰান্ত হ'ল কোভিড-19ত। কৰোনাত আক্ৰান্ত হৈ মৃত্যু হৈছে এজন লোকৰ বৃহস্পতিবাৰৰ দিনটোত। কামৰূপ মহানগৰত সৰ্বাধিক 128 জন আক্ৰান্ত হৈছে, ডিব্ৰুগড়ত 26 জন, কামৰূপত 28 জন আক্ৰান্ত, তিনিচুকীয়াত 10, কৰিমগঞ্জত 6, বঙাইগাঁও, শিৱসাগৰ, গোলাঘাটত 6 জনকৈ লোক আক্ৰান্ত হৈছে, হোজাইত আক্ৰান্ত হৈছে 9 জন, আৰু ইফালে কাছাৰ, যোৰহাট, শোণিতপুৰ আৰু নগাঁৱত আক্ৰান্ত হৈছে 5 জনকৈ লোক। এনেদৰে ক্ৰমাৎ ঊৰ্ধ্বমুখী হৈছে এতিয়া কৰোনা আক্ৰান্তৰ পৰিসংখ্যা। প্ৰত্যেক দিনে বৃদ্ধি পাইছে আক্ৰান্ত লোকৰ সংখ্যা। বুধবাৰৰ দিনটোত 195 জন আক্ৰান্ত আছিল ৰাজ্যত, আৰু বৃহস্পতিবাৰৰ দিনটোৰ আপডেট আমি জনাইছোঁ 245 গৰাকীকৈ লোক আক্ৰান্ত হৈছে কোভিড-19ত, আৰু ইয়াৰ ভিতৰত সৰ্বাধিক 128 জন লোক আক্ৰান্ত হৈছে গুৱাহাটী মহানগৰীত।
আৰু কৰোনাৰ ভয়াৱহ এই সংক্ৰমণৰ বাবে পুনৰ চিন্তিত হৈ উঠিছে ৰাজ্যবাসী ক্ৰমাৎ শংকা উৎকণ্ঠা বৃদ্ধি পাইছে যদিও বা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি বৈঠকৰ অন্তত লকডাউনৰ সম্ভাৱনা নাই বুলি উল্লেখ কৰিছে কিন্তু তাৰ পিছতো যি হাৰত বৃদ্ধি পাইছে ৰাজ্যত কৰোনাৰ গণ সংক্ৰমণ সেই দিশটোলৈ চাই সকলোৱে মুহূৰ্তত ভীতিগ্ৰস্ত হৈ উঠা পৰিলক্ষিত হৈছে ইতিমধ্যে ৰাইজক সজাগ হ'বলৈ আহ্বান জনোৱা হৈছে অতি শীঘ্ৰেই ৪৫ ঊৰ্ধৰ ব্যক্তিসকলক কৰোনাৰ ভেকচিন ল'বলৈ আহ্বান জনোৱা হৈছে আৰু কৰোনাৰ বিৰুদ্ধে যুঁজ দিবলৈ সকলোকে সাজু হ'বলৈ আহ্বান জনাইছে আৰু বিশেষকৈ সজাগ হ'বলৈ সকলো শ্ৰেণীৰ লোককে সৰ্বস্তৰৰ লোককে আহ্বান জনোৱা হৈছে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক ইতিমধ্যে ঘোষণা কৰা হৈছে বহু ৰাজ্যত দিল্লীত মাস্ক পৰিধান কৰিবই লাগিব অকলে বাহন চলালেও মাস্ক পৰিধান কৰিবই লাগিব পঞ্জাৱত গণসমাৱেশ নিষিদ্ধ কৰা হৈছে ছত্তীশগড়ৰ ৰায়পুৰত 11 দিনৰ বাবে সম্পূৰ্ণ লকডাউন ঘোষণা কৰা হৈছে এনেদৰে সমগ্ৰ দেশজুৰি বৃদ্ধি পাইছে কৰোনাৰ গণ সংক্ৰমণ অতি ভয়াৱহ ৰূপত বৃদ্ধি পাইছে এই সংক্ৰমণ আৰু শেহতীয়া এই নতুন ষ্ট্ৰেইনত বিভিন্ন নতুন নতুন লক্ষণ ধৰা পৰিছে কৰোনাৰ অত্যন্ত ভয়ানক কৰোনাৰ নতুন ষ্ট্ৰেইন আৰু যাৰ পৰিপ্ৰেক্ষিতত ৰাইজক সজাগ হ'বলৈ বাৰে বাৰে আহ্বান জনোৱা হৈছে আৰু বিশেষকৈ ৰাজ্যতো এই পৰিসংখ্যা ক্ৰমাৎ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে বৃহস্পতিবাৰৰ দিনটোত সৰ্বাধিক 245 গৰাকীকৈ লোক আক্ৰান্ত হৈছে কোভিড-19ত ইয়াৰে কেইবাখনো শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীও আক্ৰান্ত হৈছে কোভিড-19ত আৰু বিশেষকৈ শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীসকল কোভিড-19ত আক্ৰান্ত হোৱাত এতিয়া ভীতিগ্ৰস্ত হৈ উঠিছে শিক্ষাৰ্থীসকল অভিভাৱকসকল কিয়নো 1 এপ্ৰিলৰ পৰা নতুন শিক্ষাবৰ্ষ আৰম্ভ হৈছে গতিকে তেনেস্থলত এতিয়া সন্তানক বিদ্যালয়লৈ পঠিয়াই শংকিত অভিভাৱক লাইভে আৱাৰত আমি খবৰৰ ধাৰা অব্যাহত ৰাখিম তাৰ পূৰ্বে লৈছো এটি বাণিজ্যিক বিৰতি মানে জানেনে মাইথন স্ট্রং মানে মাইথন নির্মাণৰ মানদণ্ড নিউজ হেডলাইন আগবঢ়াইছে পেট চফা আয়ুৰ্বেদিক চূৰণ পেট চফা প্ৰতিদিনে মজা দিনটোত সৰ্বাধিক 245 জন লোক আক্ৰান্ত হৈছে কোভিড-19ত আৰু কৰোনা আক্ৰান্ত হৈ মৃত্যু হৈছে এজন লোকৰ কামৰূপ মহানগৰত 128 জন কৰোনাত আক্ৰান্ত হৈছে ডিব্ৰুগড়ত 26 জন কামৰূপত 28 জন তিনিচুকীয়াত 10 কৰিমগঞ্জ বঙাইগাঁও শিৱসাগৰত 6 জনকৈ লোক আক্ৰান্ত গোলাঘাটত 6 জন হোজাইত 9 জন লোক আক্ৰান্ত কাছাৰ যোৰহাট শোণিতপুৰ আৰু নগাঁৱত আক্ৰান্ত হৈছে 5 জনকৈ লোক অতীত সাংবাদিক বলেন ভট্টাচাৰ্যৰ সৈতে আমি সংযুক্ত হৈছো পোনপটীয়া সম্প্ৰচাৰত বলেন অত্যন্ত ভয়াৱহ ৰূপত বৃদ্ধি পাইছে কৰোনাৰ সংক্ৰমণ ক্ৰমাৎ ঊৰ্ধ্বগামী হৈছে এতিয়া কৰোনাৰ এই সংক্ৰমণ জয়ন্ত আটাইতকৈ গুৱাহাটী মহানগৰীত আটাইতকৈ ভয়ংকৰ এখন ছবি দেখিব পোৱা গৈছে কাৰণ দেখিব পোৱা গৈছে দৈনিক প্ৰায় 50ৰো অধিক লোকৰ সংক্ৰমণ বৃদ্ধি পাইছে আৰু এই ক্ৰমাগত সংখ্যা কিন্তু আমি যদি দেখিবলৈ পাইছোঁ প্ৰায় 15 দিনৰ পৰা ক্ৰমাৎ বৃদ্ধি পাইছে আৰু এই সংখ্যাই যদি আচলতে এইদৰে বৃদ্ধি পাই গৈ থাকে তেতিয়াহ'লে গুৱাহাটী মহানগৰীৰ কাৰণে যে এক ভয়ংকৰ এখন ছবি সূচনা হ'ব সেয়া কিন্তু স্বাভাৱিকতে ক'ব পাৰি কিন্তু এই ক্ষেত্ৰত আচলতে গুৱাহাটী মহানগৰবাসীয়ে কিমান সজাগ সচেতনতা অৱলম্বন কৰিছে নিশ্চিতভাৱে তাৰ ছবিখন অতি সুকীয়া দেখিব পোৱা গৈছে যে এই মুহূৰ্তলৈকে যি ধৰণৰ সজাগ সচেতনতাৰ কথা কৈ থকা হৈছে গুৱাহাটী মহানগৰবাসীয়ে কিন্তু সেই ধৰণৰ সজাগ সচেতনতাৰ ক্ষেত্ৰত যেন ক'ৰবাত নহয় ক'ৰবাত যেন এই বিষয়টোৰ ক্ষেত্ৰত যে অৱহেলা কৰিছে সেয়া খুব স্পষ্টকৈ অনুমান কৰিব পাৰি আৰু সেয়াই যদি আচলতে প্ৰকৃততে হয় দেখিব পোৱা গৈছে ৰাজনৈতিক যি ধুমুহা ৰাজনৈতিক যি ধৰণৰ বতাহ নিৰ্বাচন ইতিমধ্যে পাৰ হৈ গ'ল সেই সময়ছোৱাত বিশেষকৈ জনতা একগোট হৈছিলে একেখন ফিল্ডত আৰু তাৰ পিছতে কোভিড সংক্ৰমণৰ সংখ্যা বৃদ্ধি পাইছিলে যদিওবা সেই সময়ছোৱাত দেখিবলৈ পোৱা গৈছিলে যে আচলতে কোভিডৰ যি ধৰণৰ পৰীক্ষাৰ কথা সেই সময়ত পৰীক্ষা সঠিকভাৱে হোৱা নাছিলে আৰু যাৰ বাবে এই মুহূৰ্তত ৰাজ্য চৰকাৰে লক্ষ্য কৰি দিছে যে দৈনিক 1 লাখৰো অধিক লোকৰ কোভিড পৰীক্ষা কৰা হ'ব আৰু তেতিয়াই আচলতে ৰাজ্যখনৰ পৰিস্থিতি আৰু পৰিৱেশ সন্দৰ্ভত এটা সাম্যক ধাৰণা লাভ কৰিব কিন্তু প্ৰশ্ন হৈছে যে বিগত সময়ছোৱাত যিহেতুকে কোভিডৰ সংখ্যা বৃদ্ধি পাই আহিছিলে প্ৰায় 15 দিন পূৰ্বৰে পৰা তেনে সময়ছোৱাত এনেকুৱা ধৰণৰ পদক্ষেপ কিয় গ্ৰহণ কৰা নহ'ল এতিয়া হঠাৎ এনেকুৱা ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ গৈ ৰাজ্য চৰকাৰে প্ৰকৃততে কি বুজাইছে আসলে নিৰ্বাচনৰ সময়ছোৱাত কোভিডক লৈ সৰলতা স্থিতি গ্ৰহণ কৰিছিলে নেকি
আৰু যাৰ কাৰণে এতিয়া শেহতীয়াকৈ ৰাজ্যৰ পৰিস্থিতি ক্ৰমাৎ বেয়ালৈ গতি কৰাৰ সময়ছোৱাতে পুনৰবাৰ 1 লাখৰো অধিক লোকৰ দৈনিক কোভিডৰ পৰীক্ষাৰ ক্ষেত্ৰত টাৰ্গেট গ্ৰহণ কৰা হৈছে। এয়া আটাইতকৈ ভয়ংকৰ ছবি। আৰু একেদৰে যদি চাবলৈ যায় বিমানবন্দৰ আৰু গুৱাহাটী ৰেলৱে ষ্টেচন এইসমূহতো কিন্তু বিগত সময়ছোৱাত দেখিবলৈ পোৱা গৈছিল যে কোভিড পৰীক্ষাৰ নামত যেন এক ভেকভাৱনা হৈছিলে আৰু সঠিক ৰূপত কোভিড পৰীক্ষা হোৱা নাছিলে। কিন্তু শেহতীয়াকৈ এতিয়া লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে, টাৰ্গেট কৰা হৈছে যে মহাৰাষ্ট্ৰ কৰ্ণাটকৰ পৰা অহা প্ৰতিগৰাকী লোকক কোভিড পৰীক্ষা কৰা হ'ব আৰু কোভিড পৰীক্ষা কৰাৰ পিছতে তেখেতসকলক গুৱাহাটীত প্ৰৱেশ কৰিবলৈ দিয়া হ'ব। অৰ্থাৎ এনেকুৱা ধৰণৰ নীতি নিৰ্দেশসমূহ যদিহে বিগত প্ৰায় এসপ্তাহ বা দুসপ্তাহ পূৰ্বৰে পৰা গ্ৰহণ কৰা হ'লেহেঁতেন তেতিয়াহ'লে এনেকুৱা ধৰণৰ পৰিস্থিতি নহ'ল হয়। তেতিয়াহ'লে আকৌ এটা প্ৰশ্ন অৱতাৰণা হৈছে এইখিনিতে, য'ত এই মুহূৰ্তত কোভিড সংক্ৰমণৰ সংখ্যা ক্ৰমাৎ ভয়াৱহ হাৰত বৃদ্ধি পাইছে, কিন্তু তেনে সময়ছোৱাত যদি বিগত বৰ্ষৰ সময়ছোৱাত চাবলৈ যায় গুৱাহাটী মহানগৰীত তেতিয়া কোভিড সংক্ৰমণ হোৱাই নাছিলে, কিন্তু তেনে সময়ছোৱাত গুৱাহাটী মহানগৰীত লকডাউন দিয়া হৈছিলে। অথচ এই মুহূৰ্তত গুৱাহাটী মহানগৰীত প্ৰায় 128 গৰাকী লোকৰ দেহত কোভিড সংক্ৰমণ হৈছে। অথচ এই মুহূৰ্তলৈকে কোনো ধৰণৰ এনেকুৱা ব্যৱস্থা হোৱা নাই বা আচলতে স্বাস্থ্যখণ্ডৰ ব্যৱস্থাসমূহৰ ক্ষেত্ৰত যেন ক'ৰবাত নহয় ক'ৰবাত শিথিলতা প্ৰদান কৰা হৈছে। এই ক্ষেত্ৰবোৰে আচলতে প্ৰমাণ কৰিছে যে পূৰ্বৰ যি ধৰণৰ সিদ্ধান্ত আছিলে বিগত বছৰৰ সেই সিদ্ধান্তসমূহ ভুল আছিলে নেকি। এই সকলোবোৰ প্ৰশ্ন এই মুহূৰ্তত জনতাৰ মনত প্ৰশ্ন সৃষ্টি হৈছে বা আন মুহূৰ্তত জনতাই এই মুহূৰ্তত এটা কথা ক'ব বিচাৰে যে নিৰ্বাচনৰ দোহাই দি আচলতে ৰাজ্য চৰকাৰে গোটেই বিষয়টো শিথিলতা গ্ৰহণ কৰিছিলে নেকি আৰু নিৰ্বাচনৰ পিছত এতিয়া গোটেই বিষয়টোৰ ক্ষেত্ৰত গুৰুত্বতা আৰোপ কৰিছে নেকি। এই সকলোবোৰ হয়তো সময় দিক নিৰ্ণয় কৰিব আচলতে কোন দিশে গতি কৰিছে। আৰু পৰিৱেশ যদি জনতাই সজাগ সচেতন নহয় তেতিয়াহ'লে আকৌ অধিক ভয়ংকৰ পৰিৱেশ যদি সূচনা হয় তেতিয়াহ'লে নিশ্চিতভাৱে আকৌ পূৰ্বৰ সেই ছবিখনে হয়তো গুৱাহাটী মহানগৰীত দেখিব পোৱা যাব। নিশ্চয় পূৰ্বৰ ছবিখনেই দেখিব পোৱা হ'ব আৰু তাৰ সমান্তৰালকৈ এক ভয়াৱহ ছবিৰ ইংগিত দিছে এই যি সংক্ৰমণৰ হাৰ, এই পৰিসংখ্যাই কিন্তু তাৰে ইংগিত প্ৰদান কৰিছে। কিন্তু বলেন যি সজাগতাৰ কথা কোৱা হয় চিটি বাছসমূহত চলাচলৰ ক্ষেত্ৰত, সামাজিক দূৰত্ব বৰ্তাই ৰখাৰ ক্ষেত্ৰত, মাস্ক পৰিধান কৰাৰ ক্ষেত্ৰত তেনে সজাগতা কিন্তু ৰাইজৰ মাজতো অভাৱ পৰিলক্ষিত হৈছে বা এইখিনি সজাগতা সৃষ্টি কৰাৰ ক্ষেত্ৰতো কিন্তু প্ৰশাসনে কোনো ধৰণৰ ভূমিকা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই। চাওক, দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ডাঙৰীয়াৰ যোৱাকালি মুখ্যমন্ত্ৰীসকলৰ সৈতে অনুষ্ঠিত হৈ যোৱা বৈঠকৰ পিছতে আজি বিশেষকৈ আমাৰ হাতলৈ এই মুহূৰ্তলৈকে অহা তথ্য অনুসৰি কামৰূপ মহানগৰ জিলা উপায়ুক্তইও ইতিমধ্যে এখন বৈঠক অনুষ্ঠিত কিছু সময় পিছত কৰিব আৰু যি বৈঠকতে ইতিমধ্যে কেইবাটাও বিভাগৰ যুটীয়া সঞ্চালক বা তেনেকুৱা ধৰণৰ শীৰ্ষ পৰ্যায়ৰ বিষয়া বিভাগৰ সৈতে ইতিমধ্যে বৈঠকত আলোচনা হ'ব বুলি জানিব পৰা গৈছে। যদি সেয়া হয় তেখেতসকলে নিশ্চিতভাৱে সেই বিষয়টোৰ ক্ষেত্ৰত সিদ্ধান্ত কিছু গ্ৰহণ কৰাৰ এই মুহূৰ্তত ক'ব পাৰি যে সিদ্ধান্ত হয়তো গ্ৰহণ কৰিবলৈ আগবাঢ়িছে। অৰ্থাৎ একেদৰে ক'ব পাৰি যে ৰাজ্যৰ যিহেতুকে শিক্ষাবৰ্ষ 1 এপ্ৰিলৰ পৰা আৰম্ভ হৈছে আৰু উচ্চতৰ মাধ্যমিক আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাও অনুষ্ঠিত হ'ব লৈ মাজত মাত্ৰ কেইটামান দিন বাকী। তেনে অৱস্থাত এই সকলোবোৰ দিশ চোৱা চিতা কৰাৰ গতিকে এই মুহূৰ্তত 10 বজাৰ পৰা এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰিব আৰু সেই বৈঠকতে হয়তো কিছু সিদ্ধান্ত গ্ৰহণ কৰা হ'ব বা কি পদক্ষেপ ল'ব পাৰি এই মুহূৰ্তত এই সকলোবোৰ দিশ পৰ্যালোচনাৰ কৰাৰ কাৰণে তেখেতসকলে সিদ্ধান্তত উপনীত হ'ব। কিন্তু এই যি গোটেই ব্যৱস্থাটো এই মুহূৰ্তত যেন বিলম্ব হৈছে। পূৰ্বৰ এটা বছৰ আগৰ সময়ছোৱাত যি ধৰণৰ কঠোৰভাৱে অৱলম্বন কৰা হৈছিলে বা ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে আগবাঢ়িছিলে, কিন্তু এইবাৰ যেন ক'ৰবাত নহয় ক'ৰবাত শিথিলতা অৱলম্বন কৰিছে সেয়া যেন অনুমান হৈছে। নিশ্চয় ধন্যবাদ বলেন, ধন্যবাদ জ্ঞাপন কৰিছোঁ। 10 বজাত সংবাদমেল সম্বোধন কৰিব কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তই আৰু এই সংবাদমেলত কি সিদ্ধান্ত ঘোষণা কৰা হয় সেয়া হ'ব অত্যন্ত এটা গুৰুত্বপূৰ্ণ বিষয়।